এই মুহূৰ্তত মই উপস্থিত আছোঁ ভঙাগড় আৰক্ষী থানাত আৰু ভঙাগড় আৰক্ষী থানাত নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ এগৰাকী নাৰ্ছক বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 3 দিনৰ আৰক্ষীয়ে তেখেতক জিম্মাত বিচাৰি বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে। তাৰ সমান্তৰালকৈ ভঙাগড় আৰক্ষী থানাত এইসকল GMCHত কৰ্তব্যৰত এইসকল নাৰ্ছে এই মুহূৰ্তত ওলাই আহিছে। প্ৰায় 50ৰো অধিক নাৰ্ছ এই মুহূৰ্তত ওলাই আহিছে আৰু তেওঁলোকে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে মৌনভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালকৈ তেওঁলোকে অকল ভানুপিয়া মিছঙকৈ কিয় বাকীসকলক কেতিয়া আটক কৰিব বা বাকী যিসকল চিকিৎসক আছিল দায়িত্বত এগৰাকী দেৱশিশুৱে মৃত্যুক আঁকোৱালি ল'লে আৰু সেই মৃত্যুক আঁকোৱালি লোৱাৰ পাছতে কিন্তু বাৰে বাৰে বিতৰ্কত সোমাইছে GMCH আৰু সেই বৰ্তমান সময়ত এইদৰেই নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে। এই মুহূৰ্তত পোনপটীয়াভাৱে NKTVৰ দৰ্শকসকলক আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে বৰ্তমান সময়ত এনেদৰেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাৰ্ছসকলে স্মাৰক পত্ৰ প্ৰদান কৰিব। তেওঁলোকে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকলৰ লগত তেওঁলোকে কথা পাতিব যে কি কাৰণতে এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰিয়ে তেওঁলোকে দায়িত্বটো সামৰিছে তাৰ ওপৰতো কিন্তু তেওঁলোকে ইতিমধ্যে তেওঁলোকে ইয়াৰ আগতো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু আজিৰ দিনটোতো এইদৰে নাৰ্ছসকলে ভঙাগড় আৰক্ষী থানাত আহি উপস্থিত হৈছে। পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আছে। ধনজিতে দৰ্শকসকলক দেখাব এইদৰেই তেওঁলোকে ওলাই আহিছে কাৰণ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ আগতো তেওঁলোকে কৈছে যে অকল ভানুপিয়া মিছং এগৰাকী তেখেতে দায়িত্বত আছিল। তেখেতকে কিয় বাকীসকলক কিয় তেওঁলোকে আটক নকৰিলে বা বাকীসকলক কিয় সোধা পোছা কৰা নাই তাক লৈ কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছে ভঙাগড় আৰক্ষী থানাত। এই তেওঁলোকে কৰ্তব্যৰত এইসকল নাৰ্ছ আহি উপস্থিত হৈছে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকলৰ লগত তেওঁলোকে কথা পাতিছে। তেওঁলোকক কিন্তু ভিতৰ ভাগলৈ যাবলৈ দিয়া হোৱা নাই, কিন্তু বাহিৰ ভাগতে তেওঁলোকে উপস্থিত আছে। এই মুহূৰ্তত ভঙাগড়ৰ পৰা আমি দেখাইছোঁ ভঙাগড় আৰক্ষী থানাৰ বাহিৰ ভাগৰ পৰা আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যে ভঙাগড় আৰক্ষী থানাত এইদৰেই GMCHত কৰ্তব্যৰত নাৰ্ছৰ প্ৰতিবাদ। তেওঁলোকে এখন স্মাৰক পত্ৰও প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু তেওঁলোকে উল্লেখ কৰিছে যে অকল ভানুপিয়া মিছঙকে নহয় বাকীসকলকো আৰক্ষীয়ে কিন্তু মাতিব লাগিব। যেতিয়ালৈকে আৰক্ষীয়ে বাকীসকলক নামাতে তেওঁলোক ক্ষান্ত নাথাকে। কিছু সময় পাছত আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। প্ৰথমে পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ভঙাগড় আৰক্ষী থানাৰ পৰা দৰ্শকসকলক দেখাইছোঁ বাকী যিসকল চিকিৎসক আছে সেই চিকিৎসকসকলক কেতিয়া মাতিব তেওঁলোকৰ নাম আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে এই ভুক্তভোগী পৰিয়ালৰ যিগৰাকী পিতৃ সেই পিতৃগৰাকীয়ে কন্যাগৰাকীৰ পিতৃয়ে কিন্তু ইতিমধ্যেই এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই দিয়া বুলিও তেওঁলোকে অভিযোগ তুলিছে। ইতিমধ্যেই পিতৃগৰাকীয়েও উল্লেখ কৰিছে যে পিতৃ উৎপল বৰদলৈ উল্লেখ কৰিছে যে আজিৰ দিনটোত GMCHৰ নৱজাতকৰ মৃত্যুৰ তদন্ত যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ কাৰণে স্বাক্ষৰ গ্ৰহণ কৰিবৰ কাৰণে তেওঁ ওচৰলৈ আহিব আৰু তাৰ পাছতেই তেখেতৰ গোটেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতে তেওঁলোকৰ লগত আলোচনা কৰিব আৰু GMCHৰ যিসকল নাৰ্ছ ভানুপ্ৰিয়া মিছঙৰ যিসকল সতীৰ্থ সেই সতীৰ্থসকলে এই মুহূৰ্তত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। তেওঁলোকে উল্লেখ কৰিছে যে গোটেই ঘটনাটোৰ সন্দৰ্ভত যদি অকল ভানুপ্ৰিয়া মিছঙকে আটক কৰে তেনেহ'লে নহ'ব, বাকী যিসকল চিকিৎসক আছে সেই চিকিৎসকসকলক কিয় মতা নাই বুলিও কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছে। এই মুহূৰ্তত ভঙাগড় আৰক্ষী থানাৰ পৰা পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ।